আজি গোৱালপাৰা জিলা আদালতৰ সত্ৰ ন্যায়াধীশ তথা বিশেষ পক্ষ আদালতে 2021 চনত সংগঠিত যি নাবালিকা ছোৱালী এজনীক অপহৰণ কৰি লৈ যায় ধৰ্ষণ কৰাৰ যি গুৰুতৰ অভিযোগত অভিযুক্ত আছিলে আসামী শৈলেন বৰ্মন ওৰফে হাইদাৰ আলী তেখেতক দণ্ডিত কৰিছে আৰু পক্সো আইনৰ 6 ধাৰা মতে তেখেতক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে আমাৰ 10,000 টকাৰে ফাইন ইম্পোজ কৰিছে আৰু অতিৰিক্তভাৱে 363 ইণ্ডিয়ান পেনেল কোড ধাৰাত তেখেতক এবছৰ আৰু লগতে 2 মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে। এই ঘটনাটো ঘটিছিলে আপোনাৰ 2021 বৰ্ষত 15 বছৰীয়া নাবালিকা ছোৱালী লক্ষীপুৰ থানাৰ আগিয়া থানাৰ অন্তৰ্গত তেখেতে তাৰমানে ঘৰৰ পৰা নিৰুদ্দেশ হোৱাত ঘৰৰ মাতৃয়ে তেখেতৰ এজাহাৰ দাখিল কৰিছিলে। পৰৱৰ্তী সময়ছোৱাত ভিক্টিমগৰাকী একিউজৰ কবলৰ পৰা উদ্ধাৰ হয়। পিছত ছোৱালীৰ ষ্টেটমেণ্টটো কোৰ্টত ৰেকৰ্ড হোৱাৰ পিছত গম পোৱা গ'ল যে তাইক 3 দিন অভিযুক্তই ৰাখি পেলাই শৈলেন বৰ্মন ওৰফে হাইদাৰ আলীয়ে তেখেতক উপৰ্যুপৰি ধৰ্ষণ কৰিছিলে আৰু এই গোটেই আইনী প্ৰক্ৰিয়াৰ মাজতে আজি গোটেই চূড়ান্ত ৰায়দান আদালতে প্ৰদান কৰিছে আৰু তেখেতক 20 বছৰ লগতে সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। বিশেষভাৱে এইটো আগিয়া থানাৰ যিগৰাকী আয়ই তদন্ত কৰিছিলে খুব ভাল তদন্ত কৰিছিলে। ছোৱালীজনী নাবালিকা হোৱাৰ যিটো প্ৰমাণ কৰিব লাগে আমি প্ৰসিকিউশ্যন সাইডৰ পৰা এইটো প্ৰমাণ কৰাৰ কাৰণে আমি বাৰ্থ সাৰ্টিফিকেটবিলাক আমি অলৰেডি এক্সিবিট কৰা হৈছিলে। ছোৱালীৰ ষ্টেটমেণ্টটো আমি যি ধৰণে আইনী প্ৰক্ৰিয়াৰ মাজেৰে ল'ব লাগে লোৱা হৈছিলে। কনচিষ্টেণ্ট ষ্টেটমেণ্ট আছিলে, বাকী কৰ'বৰেটিভ এভিডেন্স আছিলে। মেডিকেলতো ছোৱালীৰ বয়সটো মাইনাৰ হিচাপে আহিছে আৰু গোটেই আইনী প্ৰক্ৰিয়াৰ মাজেৰে কোৰ্টে 2 পক্ষৰে শুনানি লৈ পেলাই আজি ৰায়দান প্ৰদান কৰিছে আৰু এই ৰায়টোত মই ভাবোঁ যে এটা বাৰ্তা মেছেজ ছ'চাইটিত যাব লাগে যে যিবিলাক মানুহ এই ছোৱালী বা আমাৰ নাবালিকা ধৰ্ষণৰ গোচৰত মানে জড়িত হয় বা তেনেকুৱা জড়িত হোৱাৰ অভিপ্ৰায় ৰচিছে তেওঁলোকৰ কাৰণে এটা সাৱধান বাণী যাব আৰু ন্যায় ৰুল অফ ল যিটো আমি কওঁ যে আইনৰ শাসন চলিব লাগে এইখন চলক এইটো বিচাৰিছোঁ।